কিয় হেৰাই সপোন কিয় হেৰাই আপোন জ্যোতিষা বাৰে বাৰে মই ভাগৰা নাই আশা হেৰুৱা নাই কিয় ভিৰৰ মাজত কিয় সপোন হেৰাই কিয় বাৰে বাৰে সপোন হেৰাই যায় হেৰি কথা এটা সুধো আপুনি বোলে নাটক আৰু চিনেমা কৰে হয়নে কৈ থাকো কিয় ময়ো কৰোঁ আমাৰ কাশ্যপ দাস শৰ্মাদাৰ নিচিনা ডাইলগ ফটাফট ক'ব পাৰোঁ চেকা চক শুনিব নেকি অ'কে কৈছোঁ ৰেডি নাম মোৰ কালিয়া মানুহে দিয়ে মোক গালিয়া কিন্তু মই মানুহটো চালিয়া চেং 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 বে অভাৰ এক্টিং বনা কি জীৱ জন্তুৰ নিচিনা কৰি আছ মানুহৰ নিচিনা কথা ক এই ভূঞা কাশ্যপ দাহঁতৰ লাইফটো এনেকেই গ'ল চিঞৰ বাখৰ কৰি খৰ কি কৰে বে মানুহৰ নিচিনা কথা ক'বলৈ শিক তেতিয়াহে কেৰেক্টাৰ পাবি নহ'লে নাপাৱ মই কিন্তু আমাৰ গাঁৱত আকৌ কৃষ্ণৰ চৰিত্ৰটো কৰিছিলোঁ হিৰো মেইনটো ইয়াৰ চেহেৰা মেইন কেৰেক্টাৰ তাৰ এই এয়াই জীৱন জীৱন বৰ অনুপম এইবিলাক সৰু সৰু ডাইলগ ডাঙৰ ডাইলগ লাগে লেকচাৰো চাহ মাৰি দি মোৰ মুখত বুজি নাপায় কিছুমান কথা অভাৰ এক্টিঙৰ দোকান বেই Amete cuchita, amete cuchita, amete cuchita, এই অনবৰতে এনেকে নাচিয়ে থাকিব লাগে নেকি amete cuchita, ৰবাচোন চাওঁ আহা বা দাদা ৰুমত বোলে নতুন আলহী এটা আহিছে কি কথা কথাই কথাই গান কথাই কথাই নাটক কি যে মানুহবোৰ পাই নহয় এই জীৱনটোকে চাচোন ক'ত একো তেজৰ সম্পৰ্ক নথকা এটা ল'ৰা এতিয়া একেবাৰে ঘৰৰ পৰিয়ালৰ দৰে হৈ পৰিল নতুন পোৱালিটোও তামাম জমাই আছে এই যে মামাটো নহয় গুৱাহাটীৰ ৰুমত পৃথিৱীৰ সকলো মানুহকে নিব পাৰে নিজৰ ভাগিনটোৰ কাৰণে হ'লে একোৱে চিন্তা নাই একে হাল চাল হো একে পলে কই পল চলে হো মনে মনে থাক না মই বনোৱা গান মাৰি দিলো মাৰি দিলিও কি মাৰি এহে খাজি টপিনা ভাতাই চেছ কৰিব যা থৈ যা এই তুই লুকা, লুকা, ইমান হয় লুকা, লুকা তোক লুকাব দিয়া নাই সেইটো লুকুৱা এইটোৱে লুকাম লুকুৱা ই টেনচন দিব সঁচাকে দেই একদম বঢ়িয়াকে বনাম মানি গালি ঐ প্ৰিয়ম বস্তু এটা হেৰাইছে মোৰ বস্তু এটা হেৰাইছে মোৰ কোন দাদা দাদা গুড মৰ্ণিং মৰ্ণিং গুড মৰ্ণিং হয় হয় বস্তু এটা হেৰাইছে মোৰ বস্তু কেনেকুৱা বস্তু কি বস্তু মই দেখা নাই তহঁতে দেখিছ নাই দেখাতো আপুনি দেখিছিল নেকি মই হয় মানে ফাছলামি কৰিবলৈ নাহিবা ঐ বেটেৰী টায়াৰ কোম্পানীৰ ব্ৰেণ্ড এম্বেচেডৰ হা মই খিৰিকীৰ চেপত চেপি মাৰিম মাৰ খুৱাব মই বুজিছ হা হাঁহ এটা আনি থৈছিলো হাঁহটো হেৰাল নহয় কোমোৰা হাঁহ আৰু কোমোৰাৰ যিটো মানে হে কি ভাল লাগে হাঁহ কোমোৰাৰে দাদা কি হেৰাইছেনো বাৰু কোমোৰা ঘৰৰ পিছফালে সেই কোমোৰাৰ গছজোপাত কোমোৰা এটা ওলমি আছিল নে নাই কোমোৰা 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 ক'ত ওলমি আছিলে বাৰু ইমান ভাব খাব নালাগে দেখিছা সদায় দেখিছা পুৱা গধূলি হা
দাদা আমি পিছফালে নাযাওঁৱেই ন ইমান মই জানো তোমালোক পঢ়া শুনা কৰা ল'ৰা য়েছ হয় ৰাইট এইটো কাম নকৰা নাই কেতিয়াও নকৰোঁ দাদা আমি সেনেকুৱা ল'ৰা নহয়ো এই আনিছা কোমোৰাটো মই অঁ আপুনি মোক তেনেকুৱা বুলি ভাবিছে ভাবো কি কথা কয় মই আহিবলৈ কিমান দিন হৈছে মই ভালদৰে আপোনাৰ লেট্ৰিনটো কোনফালে আছেনো এইকেইদিন ক'ত কৰি আছা কামটো কেতিয়াবা ইমাৰ্জেঞ্চিৰ সময়ত ইমাৰ্জেঞ্চি উলিয়াই দিম মই 24 ঘণ্টাৰ ভিতৰত ইমাৰ্জেঞ্চি মতে কোমোৰা লাগিব মোক নহ'লে পুলিচ অনাই হেণ্ডকাপ লগাই মই লৈ যাম থানালৈ বিচাৰি দিম 24 ঘণ্টাৰ দাদা ভিতৰত কোমোৰাটো সঁচাকৈ হেৰাল বিচাৰি দিম হ'ব দিয়ক দাদা। বিচাৰি দিম দিয়ক গ'ল ই সঁচাকে পাগল মানুহ মাৰিবি বে ই শেষ মানুহ কৰি মাৰিবি দিব। তাৰমানে বুঢ়া এই বুঢ়া মনে মনে 24 ঘণ্টা কোমোৰা হজম হৈ টেংকি পাবগৈ এই বুঢ়া ডাবল ইঞ্জিন বে এই টায়াৰ কোম্পানী ব্ৰেণ্ড এম্বেছাডৰ মনে মনে থাক মজাকে বনাম বঢ়িয়া। কোমোৰাটো হেই হাঁহটো মাথা মাৰ যা য়েছ ছে বৰ দুখ লাগিল দেই কোমোৰাটোৰ কথা মাল কিন্তু দেই এটা মাগুৰি এটা কথাহে মোৰ আচৰিত লাগি আছে নিৰ্মলা আমি যে এই বাকী খাওঁ দোকানখনৰ মালিক পৰেশ মই তাক সি মেট্ৰিক দিয়াৰ আগত 2 মাহমান টিউশ্যন লৈ দিছিলোঁ সি বেচাৰা সেইকাৰণে নেকি যোৱা 8 মাহে সি মোক বাকী দি আছে একো এটা কোৱা নাই তাৰ মনটো ভাল এতিয়া তাৰ অৱস্থাও ভাল টকা পইচাও কিছু কৰিছে কিন্তু তাৰ মনটো একেই আছে আৰু জানানে নিৰ্মলা মই দোকানলৈ গ'লে সি দোকানৰ চকীখনত বহি নাথাকি উঠি গৈ দুকাপ চাহ লৈ আহে মই সদায় নাখাওঁ বুলি কওঁ সি নামানে আৰু সেই মালখিনি দোকানৰ ল'ৰা এটাৰ হতুৱাই দি পঠিয়াব বিচাৰে আপুনি বিনা স্বাৰ্থই তাক সহায় কৰিছিলে যে সেইকাৰণে ভগৱানে ফল দিছে যোৱা 8 মাহে মই কেনেকৈ চলিছোঁ ভাবিলে আচৰিত লাগে মৰমী আহিল এই কানাইটোৰ একো এটা ওজৰ আপত্তি নাই বুলিহে মাইনাজনীৰ মুখখনলৈ চাব নোৱাৰা হৈছোঁ বুকুখন বিষায় দেখিও নেদেখিলা শুনিও নুশুনিলা কিয় কি ভুল কৰিছিলোঁ মই কিয় এনেকৈয়ে জানো মৰমবোৰ পাহৰি যাব পাৰি এনেকৈয়ে জানো মৰমবোৰ পাহৰি যাব পাৰি চাগে নোৱাৰি কিন্তু তুমি যিদিনাই তোমাক তোমাৰ দুচকুত হৈ মই এবাৰ এনেকৈ চাই আছে যে কেলে মই কিবা ছেকেণ্ড হেণ্ড গাড়ী নেকি গ্ৰাহকে যেনেকে ছেকেণ্ড হেণ্ড গাড়ীবিলাক চাই থাকে তেনেকে মোৰ ফালে চাই আছে যে কেলে হয় হে হয় ওলাই পৰিছে নহয় চকুটো তাত হয় মই কি সুন্দৰ যুৱতী নেকি এনেকে চাই আছে যে হয় চিয়'ৰ হয় তই হে চকুত ওলাই পৰে চকুত চকুটো মই সৰুৰ পৰা নাটক কৰা যে সেইবিলাক বাদ দিয়ক হেৰি আপুনি আপোনাৰ এই অমূল্য সম্পদটো ঘূৰাই পালেনে হেৰাইছিল যে পেংলাই কৰিছ নাই কৰা বিদ্যা চুপতি কৰিছ নাই কৰা খং দেখা নাইতো আধাৰ কাৰ্ড পেন কাৰ্ড 3টাকৈ কপি দিবি আজি দিবি আপোনাৰ এই হোৱাটছআপ নম্বৰটো দিবচোন কেলে
এই হোৱাটছআপত আপোনাক PDF টো পঠাই দিম আপুনি জেৰক্স কৰি ল'ব আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডিখনো আছে তাতে লৈ ল'ব চকুত ওলাই পৰে হয় 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 তুমি তাৰমানে এতিয়া নোযোৱা এতিয়া নহয় কেতিয়াও নাযাওঁ মই তোমাক নিবলৈ নিজেই ইয়ালৈ আহিলোঁ আৰু তাৰ পাছত এইবোৰ কথা কিয় আৰু কিহৰ অহংকাৰ দেখুৱাইছা তুমি তুমি অহংকাৰ দেখিব পাৰা কিন্তু এয়া মোৰ অহংকাৰ নহয় এয়া মোৰ স্বাভিমান মই তোমাক ভালে ভালে কৈছোঁ হে নিচিঞৰিবা এইখন এখন সৎ ভদ্ৰ শিক্ষকৰ ঘৰ তুমি মোৰ লগত যাব লাগিব আজি এতিয়াই তুমি এই কিনিবলৈ আহিলা হয় ভালেই কৰিলা গিৰিয়েক ঘৈণীয়েকৰ মাজত এনেকুৱা কাজিয়া পেচাল থাকে আৰু আচ্ছা তুমি আকৌ এবাৰ বিয়া পতাৰ আগতে এইক সুধিছিলা নেকি জনমে জনমে সুৰক্ষা দিম বুলি অগ্নিক সাক্ষী কৰি বিয়া কৰাওঁতে কৈছিলা নেকি নে আমি অনুমতি দিছিলোঁ শাৰীৰিক আৰু মানসিকভাৱে তাইক অপদস্থ কৰিবলৈ মৰমী আইনীভাৱে মোৰ পত্নী তোমাৰ পত্নী হোৱাৰ আগতে তাই মোৰ বুকুৰ মাজত লৈ ডাঙৰ কৰাৰ প্ৰথম সন্তান তুমি কি বুজিবা মৰমী আমাৰ কিমান মৰমৰ আপোনালোকেও তাৰমানে তাইক যাবলৈ নিদিয়ে এতিয়াও বুজিবলৈ বাকী আছে নেকি তোমালোকৰ কথাবোৰ শুনিছো আৰু কি কথা তোমালোকৰ ঘৰৰ কথাবোৰ আকৌ হয় দিয়ক কি কৰিম আৰু আমাৰে কপালৰ দোষ আমি তাইৰ ভাল হ'ব বুলিয়ে তেনেকুৱা এখন ঘৰত বিয়া দিছিলোঁ কিন্তু কথাবোৰ যে এনেকুৱা হ'ব ভবাই নাছিলোঁ আমি এতিয়া লাজো পাইছোঁ অপমানো পাইছোঁ এই তোমালোকৰ গাতেই ভুল আছে এই কথাতে কয় নহয় সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ এতিয়া পাইছা নহয় মজাটো ইমান ধনী মানুহ এঘৰত তাইক বিয়া দিবই নালাগিছিল আমি কথাবোৰ এতিয়া পাহৰিবলৈ যত্ন কৰিছোঁ তাইক আকৌ আমি আমাৰ ছোৱালীৰ দৰে ৰাখিম পাহৰিম বুলি কিডাল পাহৰিব পাৰিছা আৰু সেই সম্পৰ্কটোত প্ৰমাণ হিচাপে তোমালোকৰ কানাই নাই জানো একো পাহৰিব নোৱাৰা তাকেইতো মই এতিয়া আহোঁ দিয়ক ৰ'বাচোন ৰ'বা এটা কথা নহয় এই তোমালোকৰ ঘৰখনত আৰু এজনী ছোৱালী আছে নহয় তাইৰ ভৱিষ্যতৰ কথাও আছে কিন্তু এটা কাম কৰিব পাৰাহে এই মৰমী দেখোন আকৌ বিয়া কথা চিন্তা কৰিব পাৰা কিনো কথা কয় আপুনি এইটো ভালহে কথা মোৰ মামাৰ ল'ৰা এটা আছে তাৰ ঘৈণীয়েকজনী কিবা সৰু সুৰা কথাত খুটখাট লাগি ঘৰলৈ গুচি গ'ল বৰ ভাল ল'ৰা মোৰ নিজৰ মামাৰ ল'ৰা নাম দীন মানে দীননাথ বৰুৱা
কি ভাবি আছা তুমি? নাই, মোৰ ঘৰৰ অৱস্থাটোতো জানাই। বাৰ লাইফত এনেকুৱা এটা ঘটনা ঘটি গ'ল। ভণ্টিও ডাঙৰ হৈ আহিছে। নিজৰ কথা ভাবিবলৈ সময় বা ক'ত? মোৰ হাতত একেবাৰে সময় নাই প্ৰিয়ম। ঘৰৰ পৰা মোক বিয়া দিবলৈ উঠি পৰি লাগিছে। তুমি জানো পাৰিবা?